ব্ৰহ্মপুত্ৰত ভোগ অৰ্পণ কৰিলে শ্ৰী শ্ৰী দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ ননীগোপাল দেৱগোস্বামীয়ে। ব্ৰহ্মপুত্ৰৰ বালিচৰত নামঘৰ প্ৰতিষ্ঠা কৰি সত্ৰৰ ভুৱন মোহন প্ৰভুক প্ৰতিষ্ঠা কৰি দিনজোৰা মাংগলিক কাৰ্যসূচীৰে অনুষ্ঠিত কৰিলে ভোগদান পৰ্ব। নাম প্ৰসং ওজা নতুৱা নৃত্যৰ লগতে হোমযজ্ঞ অনুষ্ঠিত কৰিলে নদীৰ পাৰত। ট্ৰেন চেলছ নামৰ গেছ পাইপলাইন কোম্পানীয়ে দক্ষিণপাট সত্ৰৰ সহযোগত অনুষ্ঠিত কৰিছে এই পূজা। পাইপলাইন ব্ৰহ্মপুত্ৰৰ তলেৰে সংযোগ স্থাপনত বিফল হৈ এই পূজা অৰ্চনা কৰিছে। ব্ৰহ্মপুত্ৰৰ পাৰত অনুষ্ঠিত ব্ৰহ্মপুত্ৰক ভোগ দিয়া কাৰ্যসূচী। ব্ৰহ্মপুত্ৰ নদী আৰু শ্ৰী শ্ৰী দক্ষিণপাট সত্ৰৰ আছে এক বিশেষ সম্পৰ্ক। অসমৰ ব্ৰহ্মপুত্ৰ নদী পূজা একমাত্ৰ দক্ষিণপাট সত্ৰই কৰি আহিছে, যাৰ ফলত সত্ৰৰ ভূমি আজিও খহনীয়াত জাহ যোৱা নাই। সত্ৰৰ প্ৰয়াত সত্ৰাধিকাৰ বাসুদেৱ প্ৰভুৰ দিনৰে পৰাই ব্ৰহ্মপুত্ৰৰ পাৰত যি স্থানত খহনীয়া লাগে সেই স্থানত অঞ্চলটোৰ ৰাইজৰ সহযোগত দিনজোৰাকৈ দক্ষিণপাট সত্ৰই অনুষ্ঠিত কৰে পূজা। কিন্তু এইবাৰৰ পূজা ব্যতিক্ৰম। কোনো খহনীয়া প্ৰতিৰোধৰ বাবে এই ভোগদান নহয়। বিজ্ঞান প্ৰযুক্তিবিদ্যাই যেন হাৰ মানিছে ব্ৰহ্মপুত্ৰৰ ওচৰত। গেছ পাইপলাইন ট্ৰেন চেলছ নামৰ এটি কোম্পানীয়ে ব্ৰহ্মপুত্ৰৰ তলেৰে পাইপ মাজুলীৰ পৰা যোৰহাটৰ দিশে পঠিওৱাৰ কাম চলাই আছিল যদিও আজি ২০ দিন ধৰি বহুকেইডাল পাইপ সংস্থাপন কৰাৰ পাছতো সংযোগৰ ক্ষেত্ৰত কোনো ধৰণৰ কামৰ অগ্ৰগতি লাভ নকৰিলে। সেয়েহে প্ৰবাদ অনুসৰি দক্ষিণপাট সত্ৰৰ যোগেদি এই পূজাৰ আয়োজন কৰি ভোগ প্ৰদান কৰিছে ব্ৰহ্মপুত্ৰক। এই সম্পৰ্কে দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী শ্ৰী ননীগোপাল দেৱগোস্বামীৰ মন্তব্যও আছে, শুনো আহক। ব্ৰহ্মপুত্ৰ মহাবাহু শান্তনু কুলনন্দন অমোঘ গৱসম্ভূতং পাপং লোহিতমে হৰ। পবিত্ৰ গংগা সৰজু আদিৰ পূজা ভাৰতবৰ্ষৰ সকলো জেগাতে আছে, কিন্তু ব্ৰহ্মপুত্ৰৰ পূজা একমাত্ৰ দক্ষিণপাট সত্ৰতে আছে বুলি আমি অৱগত। বাসুদেৱ প্ৰভু ঈশ্বৰে তন্ত্ৰৰ পৰা এই পূজা বিধি প্ৰণয়ন কৰিছিল। যেতিয়া বিশেষ কাৰণত ক'ৰবাত খহনীয়া আদি সম্পাদিত হয়, আঞ্চলিক ৰাইজৰ সহযোগত হয় ১২ ঘণ্টীয়া নহয় ২৪ ঘণ্টীয়া কাৰ্যসূচীৰে এই পূজাভাগ সম্পাদন কৰে। আৰু এতিয়ালৈকে আমি জনাত প্ৰায় ১০০% ইয়াৰ ফলপ্ৰসূ হৈ আহিছে। আজি কিন্তু এই পূজাভাগ ব্যতিক্ৰমী পূজা। যিহেতু গেছ লাইন এই ব্ৰহ্মপুত্ৰৰ মাজেদি সিপাৰলৈ পাৰ হৈ গৈছে, তাতে ৪০০ ছডাল পাইপ যোৱাৰ পিছত কিছু অসুবিধা হৈছে প্ৰতি থকা শ্ৰদ্ধা, এই দুয়োটা যদি একত্ৰিত হয় তেতিয়াহ'লে ভক্তবৈশ্য ভগৱান আৰু ব্ৰহ্মপুত্ৰ বাবা সন্তুষ্ট হ'লে আপোনালোকৰ কাৰ্য সম্পাদিত হ'ব। এনে বুলি আমি তেখেতসকলক অৱগত কৰাৰ পিছত তেখেতসকলে আজিৰ এই পবিত্ৰ শুভ দিৱসতেই আমাৰ যি ভৱন মোহন বিগ্ৰহ আনি ইয়াত ষোড়শোপচাৰে পূজা আৰু হোম সম্পাদন কৰাৰ পিছত উঠা নাম, গায়ন বায়ন নতুৱা ওজাপালি আদি সকলো কাৰ্য সম্পাদন কৰি বীজ মন্ত্ৰৰে সত্ৰাধিকাৰে যি পঞ্চোপচাৰে পূজা কৰি অৰ্ঘ্য প্ৰদানৰ বিধি আমাৰ বিধিত লিখিছে, সেই বিধিমতে আমি ব্ৰহ্মপুত্ৰক আজি তৰ্পণ দিছোঁ, ভোগ নৈবেদ্য উৎসৰ্গা কৰিছোঁ। আমি আশা ৰাখিছোঁ সেৱকৰ যি মনোবাঞ্ছা, সেই মনোবাঞ্ছা তেখেতসকলে যদি সততাৰে চিন্তা কৰে নিশ্চয় সিদ্ধি কৰিব।